বঙাইগাঁও বিশেষকৈ বঙাইগাঁও ৰঙালী বিহু সন্মিলনে আজি আমি যদিও বিহু উদযাপন কৰিবলৈ লৈছোঁ, তেওঁৰ প্ৰতি জুবিনৰ প্ৰতি শ্ৰদ্ধাজনে আমি বিহু উদযাপন কৰিবলৈ লৈছোঁ। কিন্তু আমি আচলতে জুবিনবিহীন আমি যে বিহু উদযাপন কৰিব লৈছোঁ, এই কথাটো যেতিয়াই আমাৰ মনলৈ আহে, যেতিয়াই আমাৰ চিন্তা হয়, তেতিয়া আমি আচলতে মৰ্মাহত হওঁ। আৰু আমি উপায়বিহীন হৈ আমি যিহেতু ৰঙালী বিহু আমাৰ অসমৰ বাপতিসাহোন বিহুটো, গতিকে আমি সেইকাৰণে আমি পালন কৰিছোঁ। কিন্তু এই বিহুত, এইবাৰৰ বিহুত তাৰমানে আমাৰ কোনো এজন কৰ্মী, কোনো এজন সদস্য, কোনো এজন বিষয়বাৰে তাৰমানে পৰা নাই, যেনিবা গতানুগতিক তেওঁলোকে বিহু পালিব লাগে কাৰণে পালা হৈছে আমাৰ। গতিকে আমি এই যিটো জুবিনৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা, জুবিনৰ প্ৰতি যিটো আমাৰ ভালপোৱা, এই ভালপোৱাটো নিশ্চয় এই বিহুৰ মাজেদি প্ৰকাশ পাব। আৰু আমি আশা কৰিছোঁ যে ইয়াত যিয়ে বিভিন্ন ঠাইৰ পৰা শিল্পী আহি এটা সংগীতানুষ্ঠান পৰিৱেশন কৰিব। আৰু আমি ভাবোঁ যে জুবিনৰ গীত মাতে তাত প্ৰাধান্য পাব, আৰু জুবিনৰ গীত মাতে প্ৰাধান্যৰ জৰিয়তে তাৰ প্ৰাধান্যতাৰ জৰিয়তে আমি নিশ্চিতভাৱে আজিৰ এই বিহুৰ মাজতো আমি জুবিনক স্মৰণ কৰিবৰ কাৰণে আমি সক্ষম হ'ম।